Hello everyone, Mightytech Consultancy অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আমি ডিসকাশন কৰিম NGO, ক্লাব, সোসাইটি, কমিটি বা এছ'চিয়েশ্যন এটা যদি আপুনি সোসাইটিজ এক্টত ৰেজিষ্টাৰ কৰিছিল তেনেহলে সেই সংস্থাটো ৰিনিউৱেলৰ বাবে আপুনি কি ষ্টেপছ ফলো কৰিব লাগিব। পোনপ্ৰথমে ৰিনিউৱেলৰ বাবে প্ৰয়োজনীয় ডকুমেণ্টছৰ লিষ্ট স্ক্ৰীনত দেখুৱাই দিয়া হৈছে। স্ক্ৰীনত দেখুওৱা ডকুমেণ্টছখিনি আপোনালোকক ৰিনিউৱেলৰ বাবে প্ৰয়োজন হ'ব। তাৰ পাছত যদি আপোনালোকৰ UBIN নাম্বাৰ আগতে জেনেৰেট হৈ আছে আৰু লগতে EODB পৰ্টেলত একাউণ্ট ক্ৰিয়েট কৰা হৈছে তেতিয়া আপোনালোকে EODBত লগইন হৈ ৰিনিউৱেলৰ বাবে আবেদন কৰিব পাৰিব। আৰু যদি এইখিনি কৰা হৈ থকা নাই তেতিয়া EODBত নিউ একাউণ্ট এটা ক্ৰিয়েট কৰি প্ৰথমে UBIN নাম্বাৰ জেনেৰেট কৰি ল'ব। তাৰ পাছত ৰিনিউৱেলৰ বাবে আবেদন পত্ৰ ফিল কৰিব। সো ফ্ৰেণ্ডছ, এই ষ্টেপখিনি ফলো কৰি আপুনি আপোনাৰ NGOটো ৰিনিউৱেলৰ বাবে আবেদন কৰিব পাৰিব। এই গোটেইখিনি প্ৰচেছ অৰ্থাৎ ডকুমেণ্টেশ্যন, UBIN জেনেৰেট, ৰিনিউৱেল ফৰ্ম ফিলিং অৰ্থাৎ কমপ্লিট ৰিনিউৱেল ছাৰ্ভিচ আমাৰ কনচালটেন্সিৰ Mightytech Solution and Serviceছেও প্ৰভাইড কৰে। অধিক তথ্যৰ বাবে স্ক্ৰীনত শ্ব' হৈ থকা আমাৰ কনচালটেন্সিৰ যোগাযোগ নম্বৰত আজিয়ে যোগাযোগ কৰক বা অধিক জানিবৰ বাবে আমাৰ ৱেবছাইট www.mightytech.in ত ভিজিট কৰক।